আমি শুনি আহিছোঁ যে টেঙা আম এবাৰেই বিক্ৰী কৰিব পাৰি, অৰ্থাৎ দুবাৰ বিক্ৰী কৰিব নোৱাৰি। কিন্তু এইবাৰ দেখিলোঁ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৩ নম্বৰবাৰ টেঙা আম অসমত বিক্ৰী কৰাৰ প্ৰস্তাৱ লৈ অসমলৈ আহিছে। অলপ সময় আগতে যেতিয়া দেখিলোঁ যে ডিব্ৰুগড়ৰ এখন জনসভাত অমিত শ্বাহ ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই ফুলাই কৈ আছে যে हम लोगों को तीसरी बार सरकार बनाने का मौका दीजिए और हिमंत बिश्व शर्मा को तीसरी बार चीफ मिनिस्टर बनाइए, हम लोग एक एक बांग्लादेशियों को सुन सुन कर निकालेंगे। একবাৰ অসমবাসী ৰাইজে ভাবি চাওক যে সেই একেই ডাইলগ তেওঁৰ ডাঙৰজন নেতাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনতে ইলেকশ্যনৰ আগত ক'লে যে 16 মে'ৰ পিছত বাংলাদেশী আমি খেদি পঠাম। এক দ্বিতীয়বাৰ আহি গ'ল 2021 চনৰ শৰাইঘাটৰ শেষ ৰণ, আৰু এতিয়া তৃতীয়বাৰ যে চুন চুনকৰ বাংলাদেশীক ভগাएंगे আৰু 5 বছৰ সময় লাগে। অৰ্থাৎ 2014 চনৰ পৰা 26 চনলৈকে কেৱল 28জন বাংলাদেশী এতিয়ালৈকে চিনাক্ত কৰি বিতৰণ কৰিবৰ কাৰণে বিজেপি চৰকাৰে সক্ষম হৈছে। যাৰ বিপৰীতে NRCৰ প্ৰথমখন খচৰাতে 19 লাখ বাংলাদেশী অসমত থকাৰ কথা চৰকাৰীভাৱে প্ৰমাণিত হৈছিল। তাকো বহু দল সংগঠনে এতিয়াও কয় যে সেয়াই সঠিক নহয় আৰু বহু বিদেশী আছে। তাৰপিছত কেৱল 28জন বাংলাদেশী 2014 চনৰ পৰা আজিলৈকে 26 চনলৈকে খেদিবৰ কাৰণে সক্ষম হোৱা চৰকাৰখনে আৰু 5 বছৰ লাগে তেওঁলোকক বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমাৰ এনেকুৱা লাগে যে কিমান ডাইলগ বাজি গ'ল, ব্ৰহ্মপুত্ৰ নদীয়েদি কিমান পানী পাৰ হৈ গ'ল, কিন্তু তেওঁলোকে বাংলাদেশীক খেদিবৰ কাৰণে সক্ষম নহ'ল। এতিয়া আৰু সময় লাগে। তাৰমানে অসমৰ মানুহক কিমান বুৰ্বক বুলি ভাবে এবাৰ আপোনালোকে ভাবি চাওকচোন। মইতো প্ৰথম কনফিউজ হৈ গৈছোঁ যে অমিত শ্বাহ ডাঙৰীয়াই প্ৰথমতে এই বাক্যটো কোৱাৰ আগতে আচলতে তেওঁ ক্ষমা বিচাৰিছে নেকি, যে আমি 14 চনতে যিটো কথা কৈছিলোঁ কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে আমাক ক্ষমা কৰি দিয়ক, আকৌ আমি খেদিবলৈ চেষ্টা কৰিম, মই এইটো কৈছে নেকি? কিন্তু মই গোটেই ভিডিঅ'টো চাইছোঁতো ক্ষমাৰতো কোনো কথাই নাই। প্ৰথমতে যেনেকৈ টেঙা আম বিক্ৰী থৈ গ'ল, আকৌ 3 নম্বৰবাৰ টেঙা আম বিক্ৰী কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ডাইলগ মাৰি অসমৰ মানুহ বুৰ্বক বুলি ভাবিলে নে? আমাৰ আৰু এটা সন্দেহ হয় নে দিল্লীৱালা যে নেতাবিলাক, বিজেপি RSSৰ নেতাবিলাক যে অসমলৈ আহে, তেওঁলোকে একেখন স্ক্ৰিপ্টকে লৈ আনে নেকি? যে ডিঙিত গামোচা এখন ল'বা, ইলেকশ্যনৰ আগত যাবা, আকৌ চুন চুনকৰ বাংলাদেশীক ভগাएंगे বুলি ক'বা, অসমৰ মানুহ আৱেগিক হ'ব, তোমালোকক ভোট দিব। 2014 চনত যি টুকুৰা স্ক্ৰিপ্ট লৈ আহিছিল নৰেন্দ্ৰ মোদী, সেই একেখনকে আকৌ লৈ আহিছে নেকি অমিত শ্বাহে? সেইটো আমাৰ এতিয়া সন্দেহ হয়। তৃতীয়তে চুন চুনকৰ বুলি কওঁতে আৰু এটা মনলৈ প্ৰশ্ন আহিছে যে আমাৰ মুখ্যমন্ত্ৰীজনে যে চুন চুনকৰ বাংলাদেশীক খেদিম বুলি কৈ তেওঁ যে নিৰ্দিষ্ট কিছুমান বাংলাদেশীক লগত লৈ ফুৰা, হেলিকপ্টাৰত যে লৈ ঘূৰি ফুৰা, এতিয়া ফটোবিলাক ভাইৰেল হৈ আছে, তেনেকৈ অমিত শ্বাহ ডাঙৰীয়ায়ো এইটোহে চুন চুনকৈ কৈছে নেকি যে বাছি বাছি কিছুমান তেওঁ ইতিমধ্যে নি ঘৰত ৰাখিছে, কামত লগাইছে, তেওঁলোকৰ দলত ৰাখিছে, নে কোনটো চুন চুনটোকে ক'লে? সেই কথাটো আজি আমি কনফিউজ। কাৰণ বহুবাৰ এই টেঙা আমাক বিক্ৰী কৰা হৈছে, টেঙা আম, আৰু আমাক টেঙা আম নালাগে। অসমৰ মানুহ বুৰ্বক নহয় যে বাৰে বাৰে মিছা কথা কৈ ইলেকশ্যনৰ আগত আৱেগিক কৰিব আৰু অসমৰ মানুহে তেওঁলোকক সমৰ্থন জনাব। অসমৰ মানুহক ইমান বুৰ্বক বুলি যদি ভাবিছে, বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।